মাৰ্চ এপ্ৰিল মাহতে আমাৰ কৃষকসকলে কৰি লাভ উঠাব পৰা এবিধ পাচলি হ'ল আপেল গাৰ্ড। ই দেখাত ঘূৰণীয়া জাতিলাওৰ দৰেই হয়। খাবলৈ প্ৰায় জাতিলাওৰ দৰে যদিও ই জাতিলাওতকৈ অলপ সোৱাদযুক্ত। প্ৰায় আধা কেজি মানে 500 গ্ৰাম মান ওজনৰ হয় আপেল গাৰ্ড নামৰ পাচলিবিধ। আকাৰত সৰু হোৱাৰ বাবে গ্ৰাহকে কিনিবলৈ ভাল পায়, গতিকে বিক্ৰী কৰিবলৈ সহজ হয়। আপেল গাৰ্ডক মাটিত ৰঙালাওৰ দৰে আৰু জাতিলাওৰ দৰে হেণ্ডালি দিও কৰিব পাৰে। বহিৰাজ্যৰ কৃষকসকলে অৱশ্যে হেণ্ডালিৰ সলনি মাটিত ৰঙালাও খেতি কৰাৰ দৰে কৰে। অসমত এই পাচলিবিধৰ খেতি বৰ বেছি কৰা নহয়। আপেল গাৰ্ডৰ সলনি অসমৰ কৃষকসকলে মাটিত জাতিলাওৰ খেতি কৰে। দিল্লীৰ দৰে চহৰত আধা কেজি ওজনৰ এটা আপেল গাৰ্ডৰ দাম 20ৰ পৰা 25 টকা। অসমত আধা কেজি ওজনৰ এটা আপেল গাৰ্ড 10ৰ পৰা 15 টকাত বিক্ৰী কৰিব পাৰি। ভালকৈ যত্ন কৰিলে এজোপা আপেল গাৰ্ডৰ গছত 30ৰ পৰা 35টাতকৈ অধিক ফল লাগে। যদি 100 জোপা আপেল গাৰ্ডৰ খেতি কৰে তেতিয়া 2-3 মাহতে এটা ভাল উপাৰ্জন কৰিব পাৰিব কৃষকসকলে। আপেল গাৰ্ডৰ খেতিৰ বাবে সাৰুৱা পানী জমা নোহোৱা ওখ মাটি উপযোগী। বিঘাত 2ৰ পৰা 3 ট্ৰেক্টৰ মান গোবৰ প্ৰয়োগ কৰিব লাগে। মাটিখিনি 4-5 বাৰ হালোৱাই আলু তলিৰ দৰে কৰি ইয়াক শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। এটা শাৰীৰ পৰা আন এটা শাৰীলৈ 2-3 মিটাৰ কৰি এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব 2 মিটাৰ কৰি ৰোপণ কৰিব লাগে। এই খেতি কৰিবলৈ বৰ বেছি কষ্ট নহয়। পুলি ৰোপণ কৰাৰ পাছত বনবাত নিয়াই সময়মতে পানী যোগান ধৰিব পাৰিলে ভাল। কৃষকসকলে অসমৰ বীজ ভাণ্ডাৰত ইয়াৰ বীজ নাপাব। গতিকে এমাজন, ফ্লিপকাৰ্ট আদিৰ দৰে অনলাইন মাৰ্কেটত গৈ আপেল গাৰ্ড লিখি চাৰ্চ কৰি দিলে ইয়াৰ বীজ আপোনাৰ সন্মুখত আহি যাব। তাৰ পাছতে অৰ্ডাৰ কৰি দিলেই বীজ আহি আপোনাৰ ঘৰত পাব। নজনাসকলে জনা কাৰোবাৰ হতুৱাই অৰ্ডাৰ দিব পাৰিব। নতুন খেতিৰ প্ৰতি আগ্ৰহী কৃষকসকলে এই খেতি ধান নোহোৱা এবিঘা মাটিত আপেল গাৰ্ডৰ খেতি কৰিব